যোৱাকালি আমাৰ দীঘলটং চাহ বাগিচাত যি ঘটনা সংঘটিত হৈছে আমাৰ এই পাতচুৰ আৰু আমাৰ দীঘলটং চাহ বাগিচা চকীদাৰৰ মাজত যেহেতু এই সমগ্ৰ ঘটনাটোক আমি পোনপ্ৰথমে আত্ৰা ডুমডুমা শাখা আৰু ACMS তথা আমাৰ বাগিচা ৰাইজৰ হৈ গৰিহণা দিছোঁ কাৰণ এনেকৈ ধৰণৰ ঘটনা বিগত কালচোৱাত বহুতবাৰ হোৱা দেখা গৈছে কিন্তু কালি যি ঘটনা হৈছে সেই ঘটনা কিন্তু এটা সীমা চেৰাই গৈছে তাত যিসকল চকীদাৰ আছিলে সেই চকীদাৰসকলৰ ওপৰত কালি ৰাতি গুলী চালনা হৈছে যিহেতু তেখেতসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ইতিমধ্যে সামৰ্থ্য হৈছে আৰু এই সমগ্ৰ ঘটনাটো যিহেতু পাতচুৰক কেন্দ্ৰ কৰি ইয়াত সংঘটিত হৈছে আৰু আমি ক'ব বিচাৰোঁ যে আমাৰ চাহ বাগিচাৰ যি পাত সেই চাহ বাগিচাৰ পাত আমাৰ চাহ জনগোষ্ঠীৰ সকলো মানুহৰ এটা বৰদান স্বৰূপ কাৰণ সেই চাহপাত দি আমাৰ মানুহে বৰ্তমান জীৱন যাপন কৰি আছে নিজৰ সংসাৰ চলাই আছে গতিকে এই পাতচুৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু এই সমগ্ৰ ঘটনাটোৰ ওপৰত আমি যেহেতু আজি বাগজান থানাত আহি কিনি এক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে এই সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্ত হ'ব লাগে আৰু আমি বিচাৰিছোঁ যে আমি SP তথা DC ছাৰকো আমি এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিম আজি আমি বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনাটোৰ ওপৰত বিবেচনা কৰি আৰু তদন্ত কৰি যাতে এক উচিত সিদ্ধান্ত তেখেতসকল উপনীত হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু লগে লগে এই ঘটনা যদি অনাগত দিনত পুনৰাই যদি সংঘটিত হয় এনেধৰণৰ ঘটনা তেতিয়াহ'লে কিন্তু আমি চাহনৈ ছাত্ৰ সন্থা আৰু চাহ জনগোষ্ঠীৰ ৰাইজ কিন্তু মনে মনে বহি নাথাকোঁ শান্ত হৈ নাথাকোঁ এই কথা কিন্তু স্পষ্ট গতিকে আজিৰ এই ঘটনাৰ পৰা আমি শেষবাৰৰ বাবে প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ যাতে অনাগত দিনত এনেকৈ ধৰণৰ ঘটনা যদি পুনৰাই তেখেতসকলে সংঘটিত কৰে কিন্তু আমি কোনো ধৰণৰ ৰেহাই দিব নোৱাৰিম আৰু ৰেহাই নিদিওঁ এই কথা কিন্তু স্পষ্ট